কথা ক'বলৈ গ'লে আজি নামনি অসমত খিলঞ্জীয়া সুৰক্ষিত নহয় আৰু উজনি অসমত তাৰ প্ৰভাৱ পৰিছে আৰু এতিয়া অসমৰ খিলঞ্জীয়া জনগণে ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে। এফালে যদি আমাৰ ওপৰত অনা অসমীয়াই আমাৰ অসমীয়া যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, মানসিকভাৱে অত্যাচাৰ চলাইছে বা অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক যদি চূড়ান্তভাৱে অপমান কৰিছে, আনফালেদি কিন্তু আমাৰ এই যিবিলাক সন্দেহযুক্ত নাগৰিক বাংলাদেশী বুলি যাক আমি কওঁ বা আমি মিয়া বুলি কওঁ, তেওঁলোকে কিন্তু আমাৰ অসমৰ খিলঞ্জীয়া মহিলাক ধৰ্ষণ কৰিছে, ধৰ্ষণ কৰি হত্যা কৰিছে। এনেধৰণৰ কাণ্ড আমি কোনো কাৰণতে সহজভাৱে ল'ব নোৱাৰোঁ। সেইটো কাৰণে যোৱাকালি আমি এটা কথা কৈছোঁ যে উজনি অসমত যিমানখিনি আমাৰ সন্দেহযুক্ত নাগৰিক আছে, এই সন্দেহযুক্ত নাগৰিকসকলে এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব। আৰু উজনি অসমত আমি জানো যে বিভিন্নজন ব্যক্তিৰ ঘৰত, তেওঁলোকৰ ভাড়া ঘৰত আপোনাৰ 10-20টাকৈ কিন্তু আমাৰ সন্দেহযুক্ত এনেধৰণৰ পৰিয়াল পুহি ৰাখিছে। তেওঁলোকে কম মূল্যত এই সন্দেহযুক্ত নাগৰিকবিলাকক ব্যৱহাৰ কৰি আমাৰ জাতিটোৰ প্ৰতি কিনে ভাবুকি কঢ়িয়াই আনিছে। গতিকে আমাৰ উজনি অসমত থকা এই থলুৱা আমাৰ ব্যক্তিসকলৰ প্ৰতি আমাৰ এক আহ্বান যে আপোনালোকৰ ভাড়াঘৰসমূহত যিসকল সন্দেহযুক্ত নাগৰিকক ৰাখিছে, তেওঁলোককো আপোনালোকে অনুৰোধ জনাওক যাতে তেওঁলোকে অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰে। দ্বিতীয়তে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি সততে দেখা পাওঁ যে নিজকে হিন্দুত্ববাদী নেতা বুলি দম্ভালি মৰা এছাম সংগঠনৰ নেতাই কিন্তু এই ঢিঙৰ কাণ্ডটোত যিধৰণে তেওঁলোকে গৰ্জন দিব লাগিছিলে আমি শুনা নাপালোঁ, বা শিৱসাগৰৰ জিমি দাসৰ ওপৰত আক্ৰমণ কৰা হ'ল, এই হিন্দুত্ববাদী নেতাসকলৰ কিন্তু মুখত এটা আমি শব্দ শুনা নাপালোঁ। আৰু তেওঁলোকে সামাজিক মাধ্যমত কি কয়? সামাজিক মাধ্যমত তেওঁলোকে আমাক কয় আমি বোলে মিয়া প্ৰেমী। আমি মিয়া প্ৰেমী নহয়, আমি হৈছোঁ জাতিপ্ৰেমী। আমি খিলঞ্জীয়া মানুহৰ অনাদি অনন্তকাললৈ যাতে খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত হয়, আমি তাৰ কাৰণে কাম কৰি আছোঁ। এই মাতৃভূমি যাতে অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকে, আধিপত্য থাকে, আমি তাৰ কাৰণে কাম কৰিছোঁ। অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতি যাতে চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব পাৰে, আমি তাৰ কাৰণে কাম কৰিছোঁ। অসমৰ খিলঞ্জীয়া বাই ভনীসকল যাতে সুৰক্ষিত হৈ থাকে, আমি তাৰ কাৰণে কাম কৰিছোঁ। অসমৰ ভূমি অধিকাৰ সম্পদৰ অধিকাৰ যাতে অসমীয়া মানুহ এটা থাকে, আমি তাৰ কাৰণে কাম কৰিছোঁ। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে অসমীয়া জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো লোক ঐক্যবদ্ধ হৈ কিন্তু আপোনালোক ওলাই আহক। সংগ্ৰাম চলিছে, খিলঞ্জীয়া জাগিছে, খিলঞ্জীয়া জাগিছে, ইয়াৰ দপদপনি কোনো কাৰণে সহ্য কৰা নহ'ব, ইয়াৰ দপদপনি কোনো কাৰণে সহ্য কৰা নহ'ব, ইয়াৰ দপদপনি কোনো কাৰণে সহ্য কৰা নহ'ব, ইয়াৰ দপদপনি কোনো কাৰণে সহ্য কৰা নহ'ব। খিলঞ্জীয়া জাগিছে, এই জুই জ্বলিছে, সংগ্ৰাম চলিছে, এই জুই জ্বলিছে, ধৰ্ষণকাৰীক ফাঁচি দিয়ক, অসমীয়া জাগিছে, অসমীয়া জাগিছে, বাংলাদেশী গো বেক, বাংলাদেশী গো বেক, এই জুই জ্বলিছে, সংগ্ৰাম চলিছে, বহিৰাগত দপদপনি নচলিব, মিয়াৰ দপদপনি অসমত চলিব, এই জুই জ্বলিছে, অসমীয়া জাগিছে, মিয়াৰ দপদপনি অসমত কোনো কাৰণতে সহ্য কৰা নহ'ব, মিয়াৰ দপদপনি অসমত কোনো কাৰণতে সহ্য কৰা নহ'ব। ৰাইজ আজি জাগিছে, ৰাইজ আজি জাগিছে, এই জুই জ্বলিছে, সংগ্ৰাম চলিছে, ধৰ্ষণকাৰীক ফাঁচি দিয়ক, ধৰ্ষণকাৰীক ফাঁচি দিয়ক, এই জুই জ্বলিছে, সংগ্ৰাম চলিছে, অসমীয়া জিন্দাবাদ, অসমীয়া জিন্দাবাদ, তুমি যদি অসমীয়া, তুমি যদি অসমীয়া, ধৰ্ষণকাৰীক ফাঁচি দিয়ক, ধৰ্ষণকাৰী নিবজাওক, এই জুই জ্বলিছে, খিলঞ্জীয়া জাগিছে, খিলঞ্জীয়া জাগিছে,
আচলতে আপোনালোকে হয়তো জানে হৈ যোৱা ঘটনাত কাৰ উদাহৰণ আছে আপোনালোকে জানে। বংগমূলীয় সেই মিয়া নামৰ জাতিয়ে আমাৰ এই অসমীয়া সংস্কৃতি ভাষা সংস্কৃতিক যি স্খলন ঘটাইছে বা হত্যা লুণ্ঠন ধৰ্ষণ আদি যি কাম কৰিছে এই বংগমূলৰ এই ব্যক্তিসকলে আহি ইয়াত কৰিছে। কিন্তু আমি চৰকাৰৰ প্ৰতি আহ্বান জনাওঁ যাতে এই ক্ষেত্ৰত এখন আইন প্ৰণয়ন কৰিব লাগে, যি আইনে যাতে আমাক অসমীয়া ভাষা সংস্কৃতি সুৰক্ষা কৰে, আমাৰ জাতি মাটি সুৰক্ষা কৰে, আমাৰ খিলঞ্জীয়াসকলক সুৰক্ষা কৰে। এই খিলঞ্জীয়াসকলক সুৰক্ষা কৰিবৰ কাৰণে এখন আইন প্ৰণয়ন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। গতিকে আমি বিভিন্ন সময়ত আমি দাবী জনাইছোঁ যে যোৱা বিদেশী আন্দোলন সময়ৰ পৰা আজি পৰ্যন্ত যি আইন প্ৰণয়ন কৰিছে, য'ত আইনত লিখা আছিলে বিদেশীসকলক বহিষ্কাৰ কৰিব লাগে, কিন্তু এই চৰকাৰক দেখিছোঁ ইখন চৰকাৰ আহে ইখনে সহনীয়তা প্ৰকাশ কৰে, ইখন চৰকাৰ আহে ইখনে সহনীয়তা কৰে, গোটেইখিনি ৰাজনীতি কৰাৰ মেৰুপাকত বন্দী হয়। গতিকে আমি সদৌ টাইমছতে আহ্বান জনাই যাতে পুনৰবাৰ এখন আইন প্ৰণয়ন কৰোঁ, য'ত যেতিয়াৰ পৰা বংগমূলৰ মিয়াসকল আহি আমাৰ ইয়াত প্ৰৱেশ কৰিলে সেইসকল আকৌ বিতৰণ কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি সদৌ টাইমছত আমি দাবী জনাইছোঁ। আৰু যোৱা ঢিঙত যি ঘটনা হ'ল, যোৱাকালি এজন কাল্পিতক ইতিমধ্যে এক্সিডেণ্ট হৈ হত্যা কৰা হৈছে বা মৃত্যুমুখত পৰিছে, কিন্তু অনাগত দিনা আৰু দুজন কাল্পিত আছে। এই কাল্পিত দুজনক অনতিপলমে এৰেষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। লগতে তদন্তৰ আওতাত আনি এইসকলক যাতে ফাঁচী কাঠত ওলমাই তেখেতক হত্যা কৰিবৰ কাৰণে আমি সদৌ টাইমছত আমি আহ্বান জনাইছোঁ।